নমস্কাৰ প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আৰম্ভণিতে কওঁ হেতু আনবক্সিং ভিডিঅ' হয় বহুত দিনৰ পৰা এটা মোবাইল লমকে ভাবি আছিলো আৰু ফাইনালি মোবাইলটো ললো ভাবিলো আপোনালোকক আনবক্সিং কৰি দেখাও কিনো মোবাইল লৈছো এতিয়া যোনটো মোবাইলৰ মই ভিডিঅ' কৰি আছো সেই মোবাইলটো মোৰ কাৰণে ভাল আছিল কিন্তু পুৰণাও হৈছে তো নতুন মোবাইল এটাৰ প্ৰয়োজনো হৈ আছিল সো ফাইনালি মোবাইলটো লৈ ললো আগৰ যোনটো মোবাইল আছিল মোৰ এটো 256 জিবি আছিল আৰু এতিয়া যোনটো লৈছো 512 জিবি ৰিসেন্টলি লঞ্চ হৈছে মোবাইলটো সো কিনো মোবাইল লৈছো আপোনালোকক আনবক্সিং কৰি দেখাইছো সো চাই থাকিব আপোনালোকে ভিডিঅ'টো আৰু ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে মোবাইলটো কেনেকুৱা এটলিষ্ট কমেন্ট কৰি জনাব বুলি আশা ৰাখিছো সো চাই থাকিব মই আনবক্সিং কৰিব বিচৰা মোবাইলটো এইটোই হৈছে বহুত দিনৰ পৰা লম বুলি ভাবি আছিলো এইটো অৱশ্যে লম বুলি ভাবা নাছিলো বেলেগ মোবাইল লম বুলি ভাবি আছিলো কিন্তু এইটো ৰিসেন্টলি লঞ্চ হৈছে তেজপুৰৰ পৰা লৈছো আৰু যিখন দোকানৰ পৰা লৈছো দাদাজনৰ লগত মোৰ চিনাকি আছিল দাদাজনে ক'লে এইটো বেষ্ট অফ দা বেষ্ট মোবাইল প্ৰিমিয়াম কোৱালিটি হয় সো ললো আপোনালোকক আনবক্সিং কৰি ধুনিয়াকৈ দেখাইছো 512 জিবি আনবক্সিং কৰি এতিয়া আপোনালোকক দেখাইছো এইটো হৈছে মই লোৱা মোবাইল Oppo Find X9 ৰিসেন্টলি লঞ্চ হৈছে এইটো আপোনালোকে গমে পাইছে যি সকলে এইটো মোবাইলৰ ভিডিঅ' চাই আছে গম পায় নতুনকৈ লঞ্চ হৈছে সো দেখাইছো আপোনালোকক ধুনিয়াকৈ প্ৰথমে কভাৰটো খুলি লৈছো আৰু ইয়াৰ ওপৰতে এইটো এটা কি আছে দেখাই লৈছো এইটো মোবাইলৰ কভাৰ মোবাইলটোৰ লগতে এইটো আহে Oppo লিখাই আছে ধুনিয়াকৈ এইটো তাৰ পাছতে আপোনালোকক দেখাইছো মেইন বস্তুটো মোবাইলটো দেখাইছো Oppo ইয়াৰ কেমেৰা কোৱালিটি বহুত ভাল Oppo মোবাইল এইটো মোবাইল যোনে চলাইছে দেখে হল গম পায় একদম ভিডিও কোৱালিটি মানে ধুনিয়া আৰু তো দেখাইছো এখন ফাটিয়ে গল একো নাই এইটো গল এইটো আৰু কি আছে দেখাইছো ইয়াত হয় এটা এইফালে আইতাও চাই আছে ধুনিয়াকৈ মই আনবক্সিং কৰিছো এইফালে আইতাই ধুনিয়াকৈ মোবাইলটো আনবক্সিং কৰা চাই আছে ইয়াত কি কৰা আছে দেখাইছে এখন পুস্তিকা এখন আছে আৰু এইফালে এডাপ্টাৰ চাৰ্জাৰ এইফালে কেবলডাল আছে আৰু এডাল পিন এটা আছে আৰু এটি মই লম বুলি ভাবি থকা আসলে এইটো মোবাইল ভবা নাছিলো কিন্তু এইটো মোবাইল যেটো ভাল বুলি ক'লে এইটো মোবাইল ললো এটা মোবাইল লম বুলি ভাবিছিলো আৰু 512 জিবি এইটো নেক্সট ভিডিঅ' এইটোৰ পৰা কৰিম আৰু অলমোস্ট 2 বছৰ মান মই আগৰ মোবাইলটোৰ পৰা কৰি আছিলো হেতু 256 জিবি আছিল হেতুৰ ভিডিঅ' কোৱালিটি আসলতে ভাল আছিল Oppo আছিল Oppo Reno 7 আছিল আৰু এবাৰ এইটো লৈ ললো আপোনালোকক ধুনিয়াকৈ দেখাই দিছো এই ভিডিঅ'টোৰ জৰিয়তে মোৰ নতুন মোবাইলটো আনবক্সিং কৰি দেখাই দিলো এইফালে কভাৰ এটা দিছিলে ধুনিয়াকৈ এইটো মোবাইলৰ লগতে আহে আৰু গোটেইখিনি দেখুৱালো আৰু মই আগৰ মোবাইলটো মই দেখাই দিছো যেটো মোবাইলে মই প্ৰায় 2